লায়ন ডক্টৰ দিলীপ পাটগিৰি এই বৰ্তমান লায়ন্স ক্লাব অফ যোৰহাটৰ মই সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। আপোনালোকে সকলোৱে জানে যে আমাৰ লায়ন্স ক্লাবে বিভিন্ন সময়ত বিভিন্ন সামাজিক কামৰ লগত সদায় আমি জড়িত হৈ থাকোঁ। আমাৰ এখন লায়ন্স আই হস্পিটেল এখন আছে, আমি তাৰ জৰিয়তে বিনামূলীয়া চকু চিকিৎসা ৰাইজলৈ আগবঢ়াওঁ। আমাৰ অ'পেন এয়াৰ জিম এখন আছে ৱাকিং জোনত, যোৰহাটৰ ৱাকিং জোনত। ঠিক তেনেধৰণে আমি বহুত সামাজিক কামৰ লগত আমাৰ মুঠতে আজিৰ দিনত প্ৰায় 12টা মানে যিটো আমি পাৰ্মানেণ্ট প্ৰজেক্ট বুলি কওঁ তেনেকুৱা আমাৰ প্ৰজেক্ট চলি আছে। আৰু এই যি ছাৰ্ভিচ প্ৰজেক্ট সেৱাৰ যি আঁচনি, এই সেৱা আঁচনিৰ লগত আজি আমি আমাৰ লায়ন ৰুটি ভান এখন আমি জড়িত কৰিব গৈছোঁ। এই লায়ন ৰুটি ভানখন আমি আচলতে পাইছিলোঁ যে লায়ন ডিষ্ট্ৰিক্ট 322 বুলি আমি যিটো কওঁ, তেওঁলোকে আমাক কৈছিলে যে এনেকৈ আমি এটা দিব পাৰোঁ, তোমালোকেও আমাৰ লগত সহযোগ কৰা, আমি তোমালোকৰ লগত সহযোগ কৰিম। সেইকাৰণে এই ভানখনত প্ৰায় 18 লাখ টকা খৰচ পৰিছিলে আৰু তেওঁলোকে 10 লাখ টকা যোগদান দিছে আৰু আমি আমাৰ ফালৰ পৰাও 8 লাখ টকা যোগদান দিছোঁ। এই লায়ন ভানখন যিখন ৰুটি ভানখন আমি ভাবিছোঁ যে সপ্তাহৰ 5 দিন ৰেল স্থান, বাছ স্থান এনেকুৱাবিলাকত ক'ৰবাত আমি লৈ যাম, লৈ গৈ তাত আমি বিনামূলীয়াকৈ ৰাইজক 2খন ৰুটি আৰু চব্জি আমি যোগান ধৰিম। কিন্তু তাৰ কাৰণে চব্জিটো আমি যোগান ধৰিম বিনামূলীয়াকৈ, কিন্তু আমি যিহেতু বস্তুটো গোটাব লাগিব, আমি সেইকাৰণে বিচাৰিম যে ৰাইজে আমাৰ লগত সহযোগ কৰক, আমাক সামান্য যোগদান দিয়ক। দিলে তেওঁলোকে তেওঁলোকৰ বিশেষ দিনবিলাক, কাৰোবাৰ জন্মদিন, বিবাহ বাৰ্ষিকী, মৃত্যু তিথি, এনেকুৱা যদি বিশেষ দিন যিবিলাক আছে, এই বিশেষ দিনবিলাক তেওঁলোকে আমাৰ লগত বিশেষভাৱে যোগদান দি মানৱীয়তাৰ সেৱাৰ জৰিয়তে তেওঁলোকে সেই দিনবোৰ উদযাপন কৰক। এইটোৱে আমি আমাৰ ৰাইজৰ ফালৰ আমাৰ তৰফৰ পৰা ৰাইজলৈ আমি এটা আহ্বান জনাইছোঁ। ধন্যবাদ। কি কয়? আজিও যাব। আজি আমি ইয়াৰ পিছত আমি অলপমান গোটেই চহৰখনত এটা প্ৰচাৰৰ কাৰণে আমি লৈ যাম। কিন্তু কাইলৈৰ পৰা আমি বিভিন্ন থানত, যেনে ধৰক ৰেল স্থান বা বাছ স্থান বা হস্পিটেল বা ৰাজহুৱা যিটো স্থান আছে তেনেকুৱা স্থানলৈ আমি লৈ যোৱাৰ ব্যৱস্থা কৰিছোঁ। পূৰ্বতেও বিভিন্ন সময়ত ৰাইজৰ বাবে তেওঁলোক থাকে, আজিও এটা নতুন পদক্ষেপ গ্ৰহণ কৰিছে, যিটো আপোনাৰ দ্বাৰা উদ্বোধন কৰিছে। কি বাৰ্তা দিব আপোনাৰ? আজি অত্যন্ত মহৎ কাম এটা কৰিলে, মই অত্যন্ত ভগৱান আশীৰ্বাদ দিছে যে মহৎ প্ৰজেক্ট মই উদ্বোধন কৰিবলৈ পালোঁ। এটা ৰুটি মেকিং এটা মেচিন তেওঁলোকে আনিছে, 200 মানুহক বনাই খুৱাব পাৰে ইয়াতে। এতিয়া সদ্যহতে তেখেতসকলে যোৰহাট মেডিকেল কলেজত খুৱাব, 7,000 টকাকৈ লাগে প্ৰতিটো চিফ্টত, বা দিনটোত 200 নহয় 800, 900, 1000 খুৱাব পাৰে। মই চিন্তা কৰিলোঁ কেতিয়াবা আমাৰ যদি বানপানী হয়, জুই লাগে, কেতিয়াবা ৰাতি যদি মানুহক আশ্ৰয় নিৰ্চমনক আহাৰ দিব পাৰোঁ, এই ৰুটি ভানখন আমি ইউজ কৰিব পাৰিম। যিকোনো দাতব্য অনুষ্ঠানক আমি ৰুটি ভানখন দিব পাৰিম। পূজা বিহুত যদি আমাৰ কিবা অনুষ্ঠান হয় আমি তাতে দিব পাৰিম। আৰু বিশেষকৈ আমি সদ্যহতে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে এই গোটেই প্ৰজেক্টটো কমপ্লিট কৰি উজনি অসমৰ প্ৰথমখন ৰুটি ভান তেখেতসকলে যোৰহাটলৈ আনিছে বিনামূলীয়াকৈ। তেখেতসকলে যোৰহাট মেডিকেল কলেজ ইতিমধ্যে আৰম্ভ কৰিছে। আপোনালোকে জানে বহুত দুখীয়া আমাৰ ৰোগী আমাৰ যোৰহাট মেডিকেল কলেজলৈ আহে বা তেখেতসকলে এটেণ্ডেঞ্চ আহে। আমি যদি এসাঁজ খুৱাব পাৰোঁ তেতিয়া মোৰ ফালৰ পৰা তেখেতসকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।